আৰু শেহতীয়াকৈ ৰাজ্যত ট্ৰেডিঙৰ নামত এতিয়া কেইবাটাও ঘটনা সংঘটিত হৈছে আৰু কেইবাজনো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই সময়তে কিন্তু এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ফেচবুক লাইভৰ জৰিয়তে তেওঁ কেইবাটাও মন্তব্য কৰিছে আৰু সমান্তৰালকৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও টুইট কৰিছে যে ট্ৰেডিঙৰ সৈতে জড়িত এতিয়া কোনো লোকে হাৰি যাব নোৱাৰিব। আৰু কি মন্তব্য কৰিছে লৈ আহিছে এই মুহূৰ্তত সবিশেষ। আৰু লগতে এতিয়া দেখিবলৈ পোৱা গৈছে ট্ৰেডিঙৰ নামত ৰাজ্যত শেহতীয়াকৈ কেইবাটাও ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। তেনে সময়ছোৱাতে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে আৰু লগতে কেইবাটাও মন্তব্য কৰিছে। ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু কোৱা হৈছে যে ট্ৰেডিঙৰ লগত জড়িত কোনো লোক এতিয়া হাৰি যাব নোৱাৰিব, কিয়নো কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। আৰু লগতে ট্ৰেডিঙৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ট্ৰেডিঙৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নহবলৈ এতিয়া কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু সেই কথা ফেচবুক লাইভ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু সমান্তৰালকৈ কোৱা হৈছে যে ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে টকা বিনিয়োগ নকৰিবলৈ আহ্বান জনাইছে। ৰিজাৰ্ভ বেংকৰ অনুমতি অবিহনে কোনো লোককে টকা বিনিয়োগ নকৰিবলৈ এতিয়া আহ্বান জনাইছে আৰু সমান্তৰালকৈ মানুহৰ পৰা ধন আত্মসাৎ কৰা প্ৰতিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব। আৰু ইতিমধ্যে SIT গঠন কৰা হৈছে আৰু CMA অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া নিৰ্দেশ প্ৰদান কৰা হৈছে, নিৰ্দেশ প্ৰদান কৰিছে তাৰে পাছতে দেখিবলৈ পোৱা গৈছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰিছে আৰু সকলোকে সকিয়নি প্ৰদান কৰিছে আৰু ইতিমধ্যে SIT গঠন কৰা হৈছে। আৰু লগতে কোৱা হৈছে যে অসম পুলিচে তদন্ত কৰিব নোৱাৰিলে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া CBI গতাই দিয়া হ'ব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু লগতে আহ্বান জনাইছে সকলো লোককে আহ্বান জনাইছে যে সাঁচতীয়া ধন কোনো ব্যক্তিৰ প্ৰৰোচনাত পৰি বিনিয়োগ নকৰিবলৈ আহ্বান জনাইছে। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে, যিহেতু দেখিবলৈ পোৱা গৈছে ট্ৰেডিঙৰ নামত বহু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কোনো অভিনেতাই হওক বা কোনো আগশাৰী ব্যক্তিয়ে হওক কোনোৱে এতিয়া হাৰি যাব নোৱাৰিব, সকলোকে এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব। আৰু এই সন্দৰ্ভত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়া হৈছে, নিৰ্দেশ দিয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও টুইট কৰিছে আৰু টুইট যোগে সেই কথা উল্লেখ কৰা হৈছে যে এতিয়া কোনেও হাৰি যাব নোৱাৰিব, XYZ সকলোকে এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব যিসকলে ট্ৰেডিঙৰ লগত জড়িত হৈ আছে বা ট্ৰেডিঙৰ লগত বহু লোকক এতিয়া কোটি কোটি টকা লুণ্ঠন কৰি আছে, সকলোকে এতিয়া গ্ৰেপ্তাৰ কৰা হ'ব। আৰু সেই কথাও এতিয়া সকিয়নি প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু ভাষ্য আমাৰ সৈতে আছে, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। এতিয়া বহু ব্যক্তিয়ে কৈ আছে যে ট্ৰেডিঙৰ লগত জড়িত অপৰাধীবিলাক ধৰিব পাৰিবনে নাই। মই যেতিয়াই সাংবাদিকক লগ পাওঁ এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে। মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই, কিন্তু পুলিচক মই নিৰ্দেশ দিছোঁ অভিনেতাই হওক অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয় তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। মই ৰাইজক এটা অনুৰোধ জনাম, সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে। তাৰ কাৰণে ৰাস্তা কি? এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰোঁ। আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া ল'ৰাইও ষ্টকত টকা বিনিয়োগ কৰে কম পৰিমাণে হ'লেও, আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায়। ই এটা সহজ পন্থা, কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰোঁ। বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে, এইটো লিগেল। ই একেবাৰে ইলিগেল। ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰোঁ। আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া, ইটো আৰু অপৰাধ। দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ। আমি অসম পুলিচক আজি এটা SIT গঠন কৰিব দিছোঁ যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰোঁ। বহুতে কয় যে এই ঘটনা চলি আছিল, ময়ো নাজানিছিলোঁ। কিছুদিন আগতে এটা
এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা লৰা কেজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা ক'ৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হ'ল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBIৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাছতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম আশা কৰো আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330